বন্ধুসকল মোৰ এডচেন্স একাউণ্টটোৰ যিটো এডচেন্স পিন গুগলৰ ইউটিউবৰ ফালৰ পৰা পঠিয়াই দিয়া হৈছিল আৰু যিদিনাখন পঠাইছিল মেইল এটা দিছিল যে আমাৰ ফালৰ পৰা পঠিয়াই দিয়া হৈছে 2 বা 3 সপ্তাহৰ ভিতৰত আমাৰ যিটো এডচেন্স পিন পঠিওৱা হৈছে সেইটো আপুনি পাই যাব বুলি পেলাই আৰু যিটো এডচেন্স একাউণ্ট হয় সোনকালে ভেৰিফাই কৰিব লাগে বুলি পেলাই এই এম পিনটো সো এতিয়া মোৰ প্ৰায় এমাহ হ'ল এতিয়ালৈকে অহা নাই আৰু নাহিলেও কি কৰিব জানেনে আকৌ ৰিসেন্ড কৰিব কাৰণ তাতে এটা ডেডলাইন বান্ধি দিয়া থাকে আৰু যদি ডেডলাইনটো আপোনাৰ যদি শেষ হৈ যায় ডেডলাইনটোৰ ভিতৰত যদি ভেৰিফিকেশ্যন নকৰে তেতিয়াহ'লে আপোনালোকৰ একাউণ্টটো ৰিজেক্ট হৈ যাব পাৰে মনিটাইজ হোৱা একাউণ্টটো সো গতিকে যদি এমাহ ৰখি চাব আৰু পোষ্ট অফিচতো খবৰ লৈ থাকিব সময় যদি বাই চান্সলি আপোনাৰ এডচেন্স একাউণ্টটো নাহে তেতিয়াহ'লে আকৌ ৰিসেন্ড কৰিব কাৰণ ক'লোৱে তাতে এটা ডেডলাইন বান্ধি দিয়া থাকে আৰু ডেডলাইনটো ক'ত কেনেকৈ চেক কৰিব লাগে যদি ভিডিঅ' লাগে আপোনালোকক কমেণ্ট কৰি জনাব ডেডলাইন আপুনি কেতিয়ালৈকে দিয়া হৈছে কেনেকৈ চেক কৰিব লাগে সেইটো মই ভিডিঅ' এটা বনাই দিম আৰু এতিয়া মই আকৌ ৰিসেন্ড কৰিব গৈছোঁ কাৰণ মোৰ এমাহ পাৰ হ'ল এতিয়ালৈকে অহা নাই আৰু পোষ্ট অফিচত যোৱাকালি মাত্ৰ খবৰ লৈছোঁ এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো পিন বা গুগলৰ পৰা তেনেকুৱা কোনো পোষ্টেল অহা নাই আমাৰ নামত সো এতিয়া মই আকৌ গৈ আছোঁ এতিয়া ৰিসেন্ড কৰিবৰ কাৰণে বন্ধুসকল মই এতিয়া গুগল ক্ৰমটো খুলি ল'লোঁ আৰু গুগল এডচেন্স সাৰ্চ কৰাৰ লগে লগে আপোনালোকে একদম টপত পাব গুগল এডচেন্স বুলি তাতে ক্লিক কৰি দিব ঠিক আছে তাতে ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আহি গ'ল এতিয়া মই ক্লিক কৰিম ইয়াতে তিনিটা লাইনত তাতে যদি মই তিনিটা লাইনত ক্লিক কৰি দিওঁ ইয়াতে আহি গ'ল দুটা তলত অপশ্যন আছে দুটা এটা হ'ল সাইন আপ আৰু এটা হ'ল সাইন ইন এতিয়া মোৰ একাউণ্টটো অলৰেডি বনাই থোৱা আছে এডচেন্সৰ সো মই সাইন ইনত ক্লিক কৰিম সাইন ইনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো জিমেইল অলৰেডি যিটো লগইন কৰিছিলে আগতে সেইটো যদি থাকি গৈছে সেইটো অটোমেটিকলি হৈ যাব আৰু যদি নাই হোৱা তেতিয়াহ'লে যিটো এডচেন্স একাউণ্ট আপুনি জিমেইলৰ লগত খুলিছিলে সেইটো খুলি ল'ব তাৰ পিছত আহি গ'ল আপোনাৰ ইফালে আকৌবাৰ ইয়াতে তিনিটা লাইনত ক্লিক কৰি দিব ঠিক আছে কাৰণ কিয় অলৰেডি ইয়াতে মেছেজটো দেখাই আছে চাওক ইয়াতে দেখাব পাৰিছে যে ইয়াতে দেখাই আছে আপোনাৰ একশ্যন এনেকৈ মেছেজবিলাক আহি থাকে কি কৰিব লাগে নালাগে ইউৰ পেমেণ্ট আৰ অন হোল্ড বিকজ ইউ নিড টু ভেৰিফাই ইউৰ এড্ৰেছ মানে মোৰ পিনটো আহি আছে ভেৰিফাই কৰিব পৰা নাই মানে ৰিচিভে হোৱা নাই যদি মই ক'ৰ পৰা ভেৰিফাই কৰিম সো সেইকাৰণে মই এতিয়া তিনিটা লাইনত ক্লিক কৰি দিছোঁ ইয়াতে যাব আপোনাৰ পেমেণ্ট অপশ্যনত ঠিক আছে ইয়াতে পেমেণ্ট অপশ্যনত যাব পেমেণ্ট অপশ্যনত যোৱাৰ লগে লগে এনেকৈ ক্লিক কৰি দিব তাৰপিছত আছে মাজত ভেৰিফিকেশ্যন চেক ইয়াতে যদি ভেৰিফিকেশ্যন চেকত ক্লিক কৰি দিওঁ তাতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ অপশ্যন আহি যাব ইয়াতে অহাৰ লগে লগে চাওঁ ইয়াতে আইডেণ্টিটি ভেৰিফাই ইউৰ আইডেণ্টিটি যিটো আইডেণ্টিটি ভেৰিফিকেশ্যন আমাৰ নিজৰ আইডি কাৰ্ডৰ লগত ভেৰিফাই কৰিব লাগে ভেৰিফিকেশ্যন সেইটো কমপ্লিট হৈ গৈছে তাৰপিছত তলত আছে এড্ৰেছ ভেৰিফিকেশ্যন নিড এটেনশ্যন এড্ৰেছ ভেৰিফিকেশ্যনটো হৈছে আপোনাৰ ইয়াতে যিটো আমাৰ গুগল এডচেন্সৰ পৰা এটা পিন আহে 6টা সংখ্যাৰ সেইটো আমি ইয়াতে ভেৰিফাই কৰিব লাগে আৰু ইয়াতে ধুনীয়াকৈ লিখি দিছে যে চাওক ইয়াতে আৰু মোৰ 3বাৰ চান্স আছে ইয়াতে ইউ হেভ 3 এটেম্প ৰিমেইনিং আৰু 3বাৰ মই এপ্লাই কৰিব পাৰিম গতিকে মোক এবাৰ পঠিয়াই দিয়া হৈছিল এতিয়ালৈকে ৰিচিভ কৰা নাই আৰু ইয়াতে চাওক মোক 12 ফেব্ৰুৱাৰী 2025তে পঠাই দিছিলে আৰু আজি এমাহ হ'ল কিন্তু তাতে মেইলত দিয়া আছিলে 2 সপ্তাহ বা 3 সপ্তাহৰ ভিতৰত আপুনি ৰিচিভ কৰিব যদি ৰিচিভ নকৰে আকৌ এপ্লাই কৰিব বুলি পেলাই সো সেইকাৰণে ইয়াতে চাওক এটা অপশ্যন দিছে ধুনীয়াকৈ ৰিচেণ্ড পিন যদি আপোনাৰ কিবা এড্ৰেছ ভুল হৈ থাকে এড্ৰেছখিনি শুধৰাই ল'ব এতিয়া মই যোৱাকালি এড্ৰেছখিনি ধুনীয়াকৈ শুধৰাই লৈছোঁ তাৰপিছত ইয়াতে ৰিচেণ্ড পিন কৰি দিম ইয়াতে চাওক মোৰ এড্ৰেছৰ ডিটেইলছখিনি গোটাই আহি গৈছে এড্ৰেছৰ ডিটেইলছখিনি আহি যোৱাত মই কি কৰিম এতিয়া ঠিকে আছে আৰু যদি আপডেট কৰিব লগা থাকে ইয়াতে আপডেট এড্ৰেছ অপশ্যন আছে সো মোৰ গোটেই ডিটেইলছখিনি মই যোৱাকালি আকৌ এবাৰ ঠিক কৰি লৈছোঁ ভালকৈ চাই লৈছোঁ ঠিক আছে তো ইয়াতে মই এতিয়া ৰিচেণ্ড পিন অপশ্যন আছে তাতে ৰিচেণ্ড পিনটোত ক্লিক কৰি দিম ৰিচেণ্ড পিনটোত ক্লিক কৰি দিলোঁ আৰু এতিয়া চাওক মোৰ আহি গ'ল নটিফিকেশ্যন এ নিউ পিন উইল বি পষ্টেড টু এড্ৰেছটো আহি গৈছে এড্ৰেছটো অহাৰ পিছত ধুনীয়াকৈ মোৰ এড্ৰেছটো আপডেট কৰি লোৱাৰ পিছত এতিয়া এই নিউ পিন উইল চুন বি পষ্টেড টু এতিয়া আকৌবাৰ পঠাই দিব ঠিক আছে তো এনেকৈ যদি আপোনালোকে এমাহৰ ভিতৰত নাপায় তেতিয়াহ'লে 4বাৰলৈকে আপোনালোকে কি কৰিব ৰিচেণ্ড কৰি থাকিব যদি সোনকালে নাপায় কাৰণ ক'লোৱে ইয়াত এটা ডেডলাইন বান্ধি দিয়া থাকে আৰু ডেডলাইনটো কেনেকৈ চাব লাগে আৰু 4বাৰ যদি আপোনাৰ পিনটো 4বাৰ এপ্লাই কৰাৰ পিছতো নাহে কি কৰিব লাগে কি কৰিব নালাগে আপোনালোকে যদি জানিব লগা থাকে মোক কমেণ্ট কৰিব ভিডিঅ'টোত আৰু কিবা যদি জানিব লগা থাকে যিকোনো কথাৰ বিষয়ে ইউটিউব বা ফেচবুকৰ বিষয়ে যদি মই সেই বিষয়ে জানো আপোনালোকক নিশ্চয় জনাম আৰু আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে ডিছক্ৰিপশ্যন বক্সত মোৰ এই হোৱাটছআপ নম্বৰটো দিয়া আছে নহয়তো বা ডাইৰেক্টলি কণ্টেক্ট টু হোৱাটছআপ বুলি পেলাই তলত থাকিব তাতে গৈ পেলাই আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে